যোৱা 7 জানুৱাৰী 2026 তাৰিখে গোৱালপাৰা জিলাৰ ৰাভা সাহিত্য সভাৰ সভাপতি তাৰক ৰাভা বাৰচুং, সম্পাদক শৰৎ চন্দ্ৰ ৰাভা, কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি অমিয় ৰাভা, সম্পাদক হৰেশ্বৰ ৰাভা, মেঘালয় ৰাজ্যিক শাখা সমিতিৰ সভাপতি সন্দেশ বাকচাকা, সম্পাদক বিকাশৰাম ৰাভা স্বাক্ষৰিত আৰু বেবাক ৰাভা কৌৰাণ অঞ্চল অৰ্থাৎ নিখিল ৰাভা সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ সদ্য নিলম্বিত সহ সম্পাদক অমল ৰাভাৰ অংশগ্ৰহণত এখন সংবাদমেল অনুষ্ঠিত কৰি নিখিল ৰাভা সাহিত্য সভাৰ প্ৰধান সম্পাদক ৰাজকুমাৰ ৰাভাৰ ওপৰত বিভিন্ন অভিযোগ অনা আমাৰ দৃষ্টিগোচৰ হৈছে। আমি বেবাক ৰাভা কৌৰাণ অঞ্চল অৰ্থাৎ নিখিল ৰাভা সাহিত্য সভাই অতি দুখেৰে জনাওঁ যে অনিচ্ছা সত্ত্বেও, আমাৰ আচলতে ইচ্ছা নাছিল, অনিচ্ছা সত্ত্বেও আজি আমি সংবাদমেল আহ্বান কৰি আপোনালোকৰ জৰিয়তে ৰাইজক কিছু কথা জনাবলৈ বাধ্যত পৰিছোঁ। আৰু আমি যদি এই কথা নজনাওঁ তেতিয়াহ'লে হয়তো আমাৰ ৰাভা ৰাইজৰ মাজত বা জনমানসত আমাৰ প্ৰতি এক ভুল বুজাবুজি ধাৰণা হৈ থাকিব। প্ৰথম কথা হ'ল, ৰাভা সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক ৰাজকুমাৰ ৰাভাৰ ওপৰত যিবোৰ অভিযোগ আনিছে এইবোৰ কেন্দ্ৰীয় সমিতিৰ যোৱা 16/11/2025 তাৰিখৰ অনুষ্ঠিত কাৰ্যকৰী সভাত আলোচনা কৰা হয় আৰু প্ৰতিটো বিষয়ৰ ওপৰত সদনত প্ৰধান সম্পাদকে তথ্যভিত্তিক স্পষ্টীকৰণ দিয়াৰ লগতে গোৱালপাৰা জিলা সমিতিৰে কাৰ্যনিৰ্বাহক বিষয়ববীয়া সদস্য, প্ৰাক্তন বিষয়ববীয়া, উপদেষ্টা আৰু কেইবাটাও আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ স্বাক্ষৰিত কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা পত্ৰৰ ভিত্তিত সদনে বহু সময় ধৰি আলোচনা বিলোচনা কৰি প্ৰধান সম্পাদকৰ ওপৰত অনা অভিযোগসমূহ সম্পূৰ্ণ খাৰিজ কৰে। ইয়াৰ পিছতো অতি দুৰ্ভাগ্যজনকভাৱে তেওঁলোকে সকলো নিয়ম নীতি উলংঘন কৰি অকৃতিত্বশীল আৰু বেপৰোৱাভাৱে বেবাক ৰাভা কৌৰাণ অঞ্চলৰ আভ্যন্তৰীণ বিষয় বাহিৰত ফাদিল কৰি ৰাভা জাতীয় ভাষা সাহিত্যৰ একমাত্ৰ মহান অনুষ্ঠানৰ মৰ্যাদা হানি কৰিছে। আপোনালোকে নিশ্চয় জ্ঞাত আৰু আমি ক'বই লাগিব, এই সংবাদমেল যোৱা 7 জানুৱাৰী তাৰিখে যে অনুষ্ঠিত কৰিছে তাত আমি দেখিবলৈ পাইছোঁ, ইতিমধ্যে মই গোৱালপাৰা জিলা, কামৰূপ জিলা আৰু মেঘালয় ৰাজ্যিক শাখা সমিতিৰ সভাপতি সম্পাদকৰ মই নাম ইয়াত উল্লেখ কৰিছোঁ আৰু তাৰ লগতে অমল ৰাভা, তেখেত আমাৰ সহ সম্পাদক বেবাক ৰাভা কৌৰাণ অঞ্চলৰ, এতিয়া আমি আছিল বুলি ক'ব লাগিব, কিন্তু তেখেতৰ লগতে ধ্ৰুৱ নাৰায়ণ ৰাভা, তেওঁলোকে আজি কেইবামাহ ধৰি, আৰু আমি যদি সঠিককৈ ক'ব লাগে তেতিয়াহ'লে যোৱা অক্টোবৰ মাহত 24 চনত দিল্লীত আমাৰ ৰাভা হাছং ষষ্ঠ অনুসূচীৰ দাবীৰ অন্তৰ্ভুক্তিৰ দাবীত এখন ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হৈছিল আৰু সেই কৰ্মশালা নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত আৰু ৰাভা হাছং সাহিত্য পৰিষদৰ সহযোগত যোৱা 28 আৰু 29 অক্টোবৰ 2024 তাৰিখে ৰাভা হাছং সাহিত্য পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী অন্তৰ্ভুক্তিৰ দাবীত দিল্লীত অনুষ্ঠিত প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰু দিল্লীৰ যন্তৰ মন্তৰ অনুষ্ঠিত ধৰ্ণা কাৰ্যসূচীত ৰুণচুমৰ উপসভাপতি সত্যজিৎ ৰাভাৰ সৈতে প্ৰধান সম্পাদকে অংশগ্ৰহণ কৰাৰ বাবে তেওঁলোকে বিৰুদ্ধাচৰণ কৰিছিল। কিন্তু এতিয়া চাওক, এটা সংগ্ৰাম চলি আছে ৰাভা জাতিৰ ষষ্ঠ অনুসূচীৰ দাবী সমিতি, আৰু এই দাবীৰ সন্দৰ্ভত প্ৰথম ৰাষ্ট্ৰীয় কৰ্মশালা আলোচনা চক্ৰ তাত অংশগ্ৰহণ কৰিব যোৱাত তেওঁলোকে বিৰুদ্ধ কৰিছে। আৰু এইবোৰ বিৰুদ্ধাচৰণ কৰাৰ উপৰি তেওঁলোকে আজি কেইবামাহ ধৰি ৰুণচুমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিটো কাম কাজৰ ওপৰত
অনাহকত এক বিতৰ্কৰ সৃষ্টি কৰি আহিছে। লগতে জিলা সমিতিসমূহক বিপথে পৰিচালিত কৰি আহিছে অমল ৰাভা আৰু এই ধ্ৰুৱ ৰাভা মই যে উল্লেখ কৰিলোঁ। যাৰ কাৰণ এনেকুৱা ধৰণৰ আৰু আছে, কেইবাটাও কাৰণ আছে। মই সময়ৰ প্ৰতি লক্ষ্য কৰি গোটেইখিনি কাৰণ মই নকওঁ, আপোনালোকক ইয়াতে নিশ্চয় ইয়াতে আছে, মই দিম। তো এইবিলাকৰ কাৰণে তেওঁলোকক যোৱা 11-12-2025 তাৰিখৰ যি কেন্দ্ৰীয় কাৰ্যকৰী সভা, সেই সভাত তেওঁলোকক নিলম্বন কৰা হৈছে। আৰু নিলম্বন এইকাৰণে কৰা হৈছে, যোৱা 11-12-2025 তাৰিখে আমাৰ এইখন কাৰ্যালয় ভৱনতে এখন কাৰ্যকৰী সভা অনুষ্ঠিত হৈছিল। আৰু সেই কাৰ্যকৰী সভাত এখন সিদ্ধান্ত লোৱা হৈছিল যে কোকৰাঝাৰত এইবেলি আমাৰ 37তম বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখন অনুষ্ঠিত হ'ব। আৰু সেইটোলৈ স্থান লৈ এক বিতৰ্কৰ সৃষ্টি কৰিছিল। তেওঁলোকে প্ৰথমে গোৱালপাৰা জিলাত হোৱাটো বিচাৰিছিল, কিন্তু তাৰ আগতে কোকৰাঝাৰ জিলাই আমন্ত্ৰণ জনাইছিল যে আমাৰ ইয়াতে এবাৰ অনুষ্ঠিত কৰিম। আৰু ইয়াৰ আগতেও এটা কোকৰাঝাৰ জিলাতে হোৱা কথা আছিলে, কিন্তু বিশেষ কাৰণবশতঃ সেইটো অনুষ্ঠিত কৰা নহ'ল। আৰু কোকৰাঝাৰ জিলাই সেই আলোচনা, সেই সিদ্ধান্তটো আমাক জানুৱাৰী মাহতে জনালে। আৰু জানুৱাৰী মাহত জনোৱাৰ কাৰণে কি হ'ল, আমি জানুৱাৰী মাহৰ পিছত আমি অধিৱেশনটো পাতিব নোৱাৰা অৱস্থা হ'লোঁ। তাৰপিছতে আমাৰ আহিল এই আপোনাৰ ৰাভা মাধ্যমৰ কথা। ৰাভা মাধ্যমৰ পাঠ্যপুথিৰ পৰা আমাৰ কামৰ ভিৰ পৰিল। তাৰপিছতে আহিল ইলেকশ্যন, ৰাভা আছামৰ ইলেকশ্যন, পঞ্চায়তৰ ইলেকশ্যন, এনেকুৱা ধৰণৰ বিভিন্ন অসুবিধা আহি গ'ল। ইফালে আমি মাধ্যমটো প্ৰৱৰ্তন কৰিব লাগে, এনেকুৱা বিভিন্ন কাৰণত আমি অধিৱেশনটো কোকৰাঝাৰ সেইখিনি সময়ত অনুষ্ঠিত কৰিব পৰা নগ'ল। তাৰপিছত আহি আকৌ BTC ইলেকশ্যন হ'ল, BTC ইলেকশ্যন পাৰ হৈ গ'ল। পাৰ হৈ যোৱাৰ পিছতে তেওঁলোকে সুস্থিৰ এটা পৰিৱেশ অহাৰ পিছত কোকৰাঝাৰে ক'লে যে আমি অধিৱেশনখন অনুষ্ঠিত কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ, গতিকে সুবিধাকণ আমাক দিব লাগে। তেওঁলোকে আগতে নাকচ কৰি এটা প্ৰস্তাৱ দিছিলে, কিন্তু সেইটো উঠাই লৈ তেওঁলোকে পুনৰবাৰ যোৱা 22 অক্টোবৰ নে কি তাৰিখে, 22 অক্টোবৰত তেওঁলোকে এখন এক্সিকিউটিভ বহি আমাৰ তাত চিঠি প্ৰেৰণ কৰিছে। সেইমতে কোকৰাঝাৰত হ'ব লাগে বুলি এটা আলোচনা চলিছিল। আৰু সেইখিনি সময়তে আৰু পিছত গোৱালপাৰা জিলাও আমাৰ ইয়াতে পাতিম বুলি তেওঁলোকে এটা দাবী জনাইছিল। পৰৱৰ্তী যোৱা 11-12-2025 তাৰিখৰ সেই সভাত 11টা জিলা সমিতি উপস্থিত আছিল। তাৰে ওদালগুৰি, এই আপোনাৰ শোণিতপুৰ, তিনিচুকীয়া, ধেমাজি, এই আপোনাৰ বাক্সা, তামোলপুৰ, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, কামৰূপ, গোৱালপাৰা, মেঘালয় ৰাজ্যিক শাখা সমিতি। 11টা কমিটিৰ ভিতৰত যেতিয়া সদনৰ আলোচনা হ'ল, তেতিয়া 8টা জিলা সমিতিয়ে কোকৰাঝাৰক সমৰ্থন কৰিলে। আৰু এই তিনিটাৰ পৰা যেতিয়া মতামত লোৱা হ'ল, তেওঁলোকে ক'লে যে আমি কোকৰাঝাৰত হোৱাটো নিবিচাৰোঁ, আমি গোৱালপাৰাও নিবিচাৰোঁ, এইখন কাৰ্যালয় ভৱনতে অনুষ্ঠিত হওক। এটা পূৰ্ণাংগ অধিৱেশন চাওকচোন, সেইটোতো আমি আৰু ইয়াত কৰাটোতো অসম্ভৱ। সেইকাৰণে সেই সদনত আলোচনা কৰি এটা চূড়ান্ত সিদ্ধান্ত হ'ল যে নহয়, গৰিষ্ঠ সংখ্যকৰ সমৰ্থনত আমি কোকৰাঝাৰত অনুষ্ঠিত কৰা হওক বুলি সেইদিনাখন সদনে সিদ্ধান্ত ল'লে। আৰু সেই সিদ্ধান্তৰ প্ৰতি তেওঁলোকে চৰম অৱমাননা কৰি পেলাই সেইদিনাখন সেই সদনৰ পৰা তেওঁলোকে সদন ত্যাগ কৰে। আৰু সদন ত্যাগ আমাৰ কামৰূপ জিলাৰ সভাপতি সম্পাদক অমিয় ৰাভা, হৰেশ্বৰ ৰাভা, গোৱালপাৰাৰ তাৰক ৰাভা আৰু আপোনাৰ শৰদ ৰাভা, আৰু মেঘালয়ৰ সন্দেশ বাক্সাকা সভাপতি মেঘালয় ৰাজ্যিক শাখা সমিতিৰ আৰু সম্পাদক বিকাশ ৰাভা, আৰু তাৰ লগত অমল ৰাভাৰ ধ্ৰুৱ ৰাভাও সদন ত্যাগ কৰিলে। তেওঁলোকক অনুৰোধ কৰা হৈছিল যে যিহেতুকে এক্সিকিউটিভ বিষয়ববীয়া আপোনালোকে থাকি দিয়ক, কিন্তু তেওঁলোকে গোৱালপাৰা জিলাৰ মানুহ, আমি গোৱালপাৰাৰ লগত থাকিম বুলি কৈ তেওঁলোকে সদন ত্যাগ কৰিলে। তো এইবিলাক এনেকৈ ধৰণৰ বিভিন্ন বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰি অহাৰ কাৰণে তেওঁলোকে যোৱাৰ পিছত যিহেতুকে গৰিষ্ঠ সংখ্যক বিষয়ববীয়াসকল উপস্থিত থাকিল, সদনৰ কাম চলিল, আৰু সেইদিনাখনে তেওঁলোকক মানে গোটেইখিনি বহু মানে দীৰ্ঘ সময় আলোচনাৰ পিছত তেওঁলোকক নিলম্বন কৰা হৈছিল। গতিকে এই নিলম্বন ব্যক্তি দুজনক লগত লৈ আমাৰ দুটা জিলা কমিটি ৰাজ্যিক শাখা সমিতিয়ে সেইদিনাখন সংবাদ মেল দিয়া আমি দেখিবলৈ পাইছোঁ। গতিকে কিমান যুক্তিকৰ হৈছে সেই কথাটো আপোনালোকে বিবেচনা কৰিব।
যে তেওঁলোকে এটা দাবী কৰিছে যে 31 আগষ্ট 2025 তাৰিখে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাৰ সিদ্ধান্তক নস্যাৎ কৰি 27 অক্টোবৰত শিক্ষামন্ত্ৰীৰ ওচৰলৈ গৈ কোকৰাঝাৰ জিলাৰ 24খন বিদ্যালয়ত কচা দোৱানত ৰাভা ভাষাক মাধ্যম হিচাপে প্ৰৱৰ্তন হকে আলোচনাত মিলিত হোৱা বুলি কৈছে। এইটো একদম সত্য নহয়। আমি যোৱা 27 অক্টোবৰ 2025 মাননীয় শিক্ষামন্ত্ৰী আমি লগ ধৰিব গৈছিলোঁ আৰু তাত আলোচনা হৈছিল আমাৰ যিহেতুকে ৰাভা মাধ্যমটো হ'ল ৰাভাসকলৰ মাজত আমাৰ বিভিন্ন থাল আছে, তাৰে মাজত ৰংদানী, মাইতৰি, কচা থাল আৰু থাল তিনিটাই আমাৰ ৰাভা ভাষা ব্যৱহাৰ কৰে। ইয়াৰ মাজত মাইতৰি আৰু ৰংদানী ভাষা একেই, প্ৰায় মিলে আৰু কচাসকলৰ কিছু আমি পাৰ্থক্য আমাৰ নথকা নহয়, সেইটো সকলোৱে জানে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আধাৰত ৰাভা মাধ্যমত ৰাভা উপভাষা হিচাপে অঞ্চল ভিত্তিত চৰকাৰীভাৱে কিবা ব্যৱস্থা আছে নেকি বুলিহে আলোচনা হৈছিল। এইটো স্পষ্ট যে ইয়াত অৰ্থাৎ ৰাভা মাধ্যমত কোনো কচা ধৰণৰ মাধ্যমৰ কথা আলোচনা হোৱা নাই। আলোচনাত মন্ত্ৰী মহোদয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি ব্যৱহাৰিক ভাষা ব্যৱহাৰ কৰা অঞ্চলত ব্যৱহাৰ কৰিব পাৰি বুলিহে তেখেতে আমাক এটা পৰামৰ্শ আগবঢ়াইছিল। ইয়াৰ উপৰি এই আলোচনাত গোৱালপাৰা জিলাৰ দ্বিতীয় পৰ্যায়ৰ ৰাভা ভাষা শিক্ষকসকলৰ প্ৰশিক্ষণ আৰু আমাৰ 24খন স্কুল কোকৰাঝাৰ ইতিমধ্যে এতিয়ালৈকে আমি আৰম্ভ কৰিব পৰা নাই, সেইটো আৰম্ভ কৰাৰ বিষয়, লগতে সেই 24খন স্কুলতো ৰাভা ভাষাৰ শিক্ষক প্ৰশিক্ষণ আৰু দুয়োটা জিলাৰে শিক্ষক বদলীকৰণৰ কামৰ প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই। সেইখিনি কামৰ কথাও আমি বিশদভাৱে আমি মন্ত্ৰী মহোদয়ৰ লগত আমি সেইদিনাখন আলোচনাত পাতিছোঁ আৰু মন্ত্ৰী মহোদয়ে আমাক আশ্বাস দিছে শীঘ্ৰে কাৰ্যকৰণ কৰিম বুলি আৰু লগে লগে তেখেতে অফিচত তেখেতৰ বিভাগীয় কৰ্তৃপক্ষক আমাৰ সন্মুখতে তেখেতে পৰামৰ্শ দিছে। 2 নম্বৰত আহিল সদ্য প্ৰৱৰ্তিত ৰাভা মাধ্যম গোৱালপাৰা জিলাৰ 81খন বিদ্যালয়ৰ ৰাভা শিক্ষকৰ তালিকা আৰু ৰাভা ভাষা ব্যৱহাৰ কৰা অঞ্চলৰ বিদ্যালয় বাছনিৰ ক্ষেত্ৰত BRKR GDCৰ সভাপতি আৰু সম্পাদক জড়িত আছিল। ইতিপূৰ্বে উক্ত ৰাভা মাধ্যম প্ৰৱৰ্তনৰ বাবে চৰকাৰে বিচৰা বিদ্যালয়ৰ NOC জিলা সমিতিৰ সভাপতি সম্পাদকৰ লগতে বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে বিদ্যালয় পৰিচালনা সমিতিৰ পৰা NOC সংগ্ৰহ কৰি 218খন প্ৰাথমিক বিদ্যালয়ৰ তালিকা গোৱালপাৰা জিলা সমিতিয়ে দাখিল কৰিছিল। ইয়াত কেন্দ্ৰীয় প্ৰধান সম্পাদকে কোনো বিপথে পৰিচালিত কৰা নাই, তেওঁলোকে বিপথে পৰিচালিত বুলি বিষয়টো দাঙি ধৰিছিল। 2024 চনৰ 21 ছেপ্টেম্বৰ তাৰিখে ঘাকছাত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যকৰী সভাত গৃহীত সিদ্ধান্তক অৱমাননা কৰা বিষয়ে ককাত মিছা কথা, কিয়নো উক্ত সিদ্ধান্তৰ বিষয়ে পৰৱৰ্তী কেন্দ্ৰীয় সমিতিৰ 23/11/2024 তাৰিখে পৰ্যালোচনা সভা এখন অনুষ্ঠিত হৈছিল আৰু সেই সভাতে পুনৰ বিবেচনা কৰি সেইদিনাখনৰ প্ৰস্তাৱটো সংশোধন কৰি উঠাই লোৱা হয়। 9 নৱেম্বৰ 2024 তাৰিখে ভাষা গৌৰৱ অনুষ্ঠান কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানটো অসম চৰকাৰৰ অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ বাবে প্ৰতিটো জাতি জনগোষ্ঠীৰ সাহিত্য সভাৰ লগতে মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত ভাষা গৌৰৱ সপ্তাহ হিচাপে পালন কৰিবলৈ নিৰ্দেশনা দিছিল। সেইমতে নিখিল ৰাভা সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত 9 নৱেম্বৰ 2024 তাৰিখে অসম চৰকাৰৰ ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি ৰাভা ভাষাৰ উচ্চাৰণ আৰু বানানৰ প্ৰয়োগ সম্পৰ্কে এদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয়।